বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ পুনৰ আপোনালোকক এবাৰ স্বাগতম জনালোঁ। ভেংকুভাৰৰ অসমীয়া সমাজখনে বহাগ বিহু উদযাপন কৰিছিল। সেই বহাগ বিহুৰ ওপৰত মই এটা ভিডিঅ' বনাইছিলোঁ, কিন্তু নানা কাৰণত ভিডিঅ'টো মুকলি কৰি দিয়াত দেৰি হ'ল। কিন্তু বেটাৰ লেট দেন নেভাৰ এই কথাষাৰি মানি চলি ভিডিঅ'টো এতিয়া মুকলি কৰিবলৈ গৈ আছোঁ। গতিকে বলক আমি এপ্ৰিল মাহলৈ ঘূৰি যাওঁ, য'ত নেকি আমাৰ ভেংকুভাৰৰ অসমীয়া সমাজে বহাগ বিহু উদযাপনৰ প্ৰস্তুতি চলাইছে। বিদেশত আপুনি ফুৰিব আহে যদি বাপতিসাহোন ৰঙালী বিহুটি উপভোগ কৰিব পাৰে, তেন্তে আপোনাৰ নিশ্চয় আনন্দে নধৰে হিয়া হ'ব। মোৰো ঠিক সেয়াই হৈছে। মই বৰ্তমান উপস্থিত আছোঁ সুদূৰ কানাডাৰ ভেংকুভাৰ চহৰৰ আছাম এছ'চিয়েশ্যন অফ ভেংকুভাৰৰ সৌজন্যত উদযাপিত হ'বলগীয়া বহাগ বিহুৰ সাংস্কৃতিক সন্ধিয়াটিত। আজিৰ সন্ধিয়াটিৰ ঘোষক ঘোষিকা ভাস্কৰ শৰ্মা আৰু ৰশ্মিয়ে বিহু সন্ধিয়াটিৰ উদ্বোধনৰ বাবে মোৰ নামটো ঘোষণাকাৰত কিছু অস্বস্তিত পৰিছিলোঁ যদিও তেখেতসকলৰ ইচ্ছাৰ প্ৰতি সন্মান জনাই মই সন্মতি প্ৰদান কৰিলোঁ। প্ৰথমে সমূহীয়া বন্তি প্ৰজ্বলন আৰু তাৰ পাছতে মোৰ এটি চমু ভাষণেৰে আজিৰ এই বিহুৰ সন্ধিয়াটি উদ্বোধন কৰা হ'ল। অসমৰ পৰা 10,960 কিলোমিটাৰ দূৰত ভেংকুভাৰ চহৰত এই ৰঙালী বিহু উৎসৱ অনুষ্ঠিত হৈ থকাটোৱে সঁচাকৈ আমাৰ বাবে বৰ গৌৰৱৰ কথা। আৰু আপোনালোক ভেংকুভাৰবাসী সঁচাকৈ ধন্যবাদৰ পাত্ৰ। আমাৰ সকলোৰে শ্ৰদ্ধা ভূপেন হাজৰিকাদেৱে সুন্দৰভাৱে কৈ গৈছে, বহাগ বাকী এটি ঋতু নহয় বহাগ এটি মাহ। অসমীয়া জাতিৰ ই আয়ুৰ ৰেখা, গণজীৱনৰ ই সাহ। এই ভূপেন হাজৰিকাদেৱে কৈ যোৱা কথাখিনি বুজি পালেই আমিবোৰ সদায় অসমীয়া হৈ থাকিব পাৰিম বুলি মোৰ বিশ্বাস। পৃথিৱীত আমি যলৈকে নাযাওঁ কিয় শিপাল আৰু খামুচি ধৰি থাকিব লাগিব। গতিকে এই যে আমি আজি উদযাপন কৰিছোঁ এই উৎসৱবোৰ, বহাগ বিহুৱে হওক বা বেলেগ কিবা উৎসৱেই হওক, ই আমাৰ শিপাৰ চিনাকি। যেতিয়াই আমি আমাৰ শিপা এৰি দিম, তেতিয়াই কিন্তু অসমীয়া জাতি হিচাপে চিনাকি দিবলৈ কোনো নাথাকিব। আমাৰ সকলো তিনিকে আগন্তুক অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাই আপোনালোকক পুনৰ এবাৰ ধন্যবাদ জনাই মই মোৰ বক্তব্য ইমানতে সামৰিলোঁ। ধন্যবাদ। বৰ্তমান আহ্বানৰ প্ৰেছিডেণ্ট ডক্টৰ পৰাণ শৰ্মাই আজি অনুষ্ঠানটোৰ ওপৰত কিছু কথা কৈছে। আহকচোন পটককৈ শুনি লওঁ। You can give a big round of applause to your own self. যিমান পাৰোঁ আমি ভাল অসমীয়া ওচৰৰ অসমীয়া খানা কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু লগতে আমাৰ ৰঙালী বিহুৰ যিটো সোৱাদ পিটিকা, সেইটো আছিলে একচুৱেলি আমাৰ মৰিয়ম বৌৰ ছাজেশ্যন। থেংক ইউ মৰিয়ম বৌৰ ফৰ দেট ভেৰি গুড ছাজেশ্যন এণ্ড উই হেভ চাম এমেজিং পাৰ্টিচিপেশ্যন অন দেট। আজি অনুষ্ঠান আৰম্ভ কৰা হৈছে তৰাৰ অসমীয়া গীতৰ লগত কৰা এটা নৃত্যৰ অনুষ্ঠানৰে। আহক উপভোগ কৰোঁ।
তাৰপিছতে ষ্টেজত এয়া মেহা শাস্ত্ৰীয় নৃত্যৰ এটি অনুষ্ঠান পৰিৱেশন কৰিছে। এয়া মেহা। এইবাৰ আৰম্ভ হ'ল শিশুসকলক লৈ মাকহঁতৰ ফেশ্বন পেৰেড। আমাৰ শিশুসকলেও আনন্দত একেবাৰে ক'ব নোৱাৰা হৈ পৰিল। আচলতে কৰা আৰু মুকুতা যাব পাৰে। বিদেশত থকা আমাৰ অসমীয়া শিশুসকলক তেওঁলোকৰ নিজৰ সংস্কৃতিৰ বিষয়ে চিনাকি কৰি দিয়া এয়া এটা সুযোগ। এয়া মোৰ লগত আছে আভানাৰ বৰ্তমানৰ ছেক্ৰেটাৰী চন্দন ডেকা। ইয়াত অসমীয়া মানুহ খুব মুষ্টিমেয়, খুব কম আছে। সেইখিনি মানুহক লৈ আপোনালোকে কেনেকে বহাগ বিহুটো আয়োজন কৰিছে তাৰ বিষয়ে থুলমূলকৈ অলপ ক'ব নেকি? চ' বহাগ বিহুখন আমি ভেংকুভাৰত বা কেনেডাত বহুতো জেগাত হয়, ভেংকুভাৰতো আমি পাতোঁ। আৰু ইয়াতে আমাৰ অসমীয়া সমাজখনত আমি 30-40 ঘৰ মানুহ আছোঁ, আমি সকলোৱে মিলিয়ে পাতোঁ। এইটো ছেল্ফ অৰ্গেনাইজড ইভেণ্ট হয়। ইয়াতে আমি অলপমান স্পনচৰশ্বিপো পাওঁ, কিন্তু ইয়াতে অৰ্গেনাইজ কৰিবলৈ গোটেই মানুহখিনি গোট খায়। আৰু ফেব্ৰুৱাৰী-মাৰ্চ মাহৰ পৰা আমি আৰম্ভ কৰোঁ গোটেই প্ৰিপেৰেশ্যনখিনি। আৰু ইয়াতে অনুষ্ঠানটো আমি এদিনীয়াকৈ পাতোঁ, যিহেতু আমাৰ মানুহখিনি কম। আৰু হল এটা লৈ পেলাই যিখিনি পাতা হয়, ইয়াতে আমি চেষ্টা কৰোঁ যাতে যি ধৰণৰ আমি ইয়াতে মানুহখিনি আছোঁ, অসমৰ পৰা প্ৰৱাসী মানুহ যিখিনি আছোঁ ইয়াতে, আমি চবেই মিলি নানা ধৰণৰ অনুষ্ঠানত প্ৰতিযোগিতা বা ধৰণৰ পাৰ্টিচিপেশ্যন হয়। তাৰ সেনেকৈ আমি কৰা হয়। চবেই ৰিহাৰ্চেল আৰম্ভ কৰে। বস্তুটো হ'ল যে কালচাৰেলি আমি এই বস্তুটো এটা একগোট হৈ পেলাই আমি চেলিব্ৰেটো কৰিব চেষ্টা কৰোঁ অসমৰ পৰা বহুত দূৰ। আমি জানুৱাৰী-ফেব্ৰুৱাৰীৰ পৰাই ধৰি লওক চবে মিলি পেলাই আমি ডিচাইড কৰোঁ যে কোনে কি পাৰফৰ্ম কৰিব। এটা গ্ৰুপ অফ পিপলে ডিচাইড কৰে যে আমি বিহু নাচটো কৰিম, কিছুমানে গান গায়, কিছুমানে ধৰি লওক আপোনাৰ নাটকো হয়। এই তেনেকৈ কৰি গোটেই ইভিনিংটো আমি অৰ্গেনাইজ কৰোঁ ইভেণ্টটো। আৰু তাতে খোৱা লোৱাও হয়, অসমীয়া যিখিনি খাদ্য সামগ্ৰী আছে সেইবিলাকো আমি প্ৰেজেণ্ট কৰোঁ। তেনেকৈ সৰুকৈ অসমীয়া বিহুখন পতা হয়। আৰু এইটো এটা ফূৰ্তি ফাৰ্তাৰ জৰিয়তে আমি এই কালচাৰটো জীয়াই ৰাখিছোঁ বা এইটো কালচাৰো এক্সপ'জ কৰিছোঁ আমাৰ ল'ৰা ছোৱালীক, যাতে ভেংকুভাৰত হয় কি, আৰু সেইখিনি আমি কৰোঁ বছৰি। মোক আৰু এটা কথা কওকচোন যে বহাগ বিহুৰ বাহিৰেও আপোনালোকে আৰু আভানৰ ফালৰ পৰা আৰু কি অৰ্গেনাইজ কৰে, কি পাতে? চ' মই অলপ আভানৰ বিষয়ে ক'ব বিচাৰিছোঁ। আভান হ'ল আছাম এছ'চিয়েশ্যন অফ ভেংকুভাৰ। আভানৰ মূল অবজেক্টিভটো এইটো হ'ল যে যিখিনি আমি অসমীয়া মানুহ আছোঁ ইয়াতে এজ এ কমিউনিটি আমি গোট খাই কিছুমান অনুষ্ঠান বছৰেকে কৰোঁ। যেনেকৈ আপোনাৰ অকল মাঘ বিহুটোৱে নহয়, আপোনাৰ বহাগ বিহু, মাঘ বিহুৰ বাহিৰেও আমি দিৱালীও চেলিব্ৰেট কৰোঁ বা এনেকুৱা সৰু সুৰা অনুষ্ঠান আমি পিকনিকো কৰোঁ। এইটো মানে বছৰত ধৰি লওক 2-3টা এনেকুৱা অকেজন এটা ৰাখোঁ য'ত গোটেইখিনি মানুহ একগোট খাব পাৰে। কাৰণ চবেই ইয়াতে কাম কৰি আছে, ব্যস্ততাৰ মাজত হয়তো সিমানখিনি সময় নাপায় ইজনে সিজনক লগ ধৰিব। চ' সেইটো এটা আমাৰ আহ্বানৰ এটা অবজেক্টিভ যে আমি সেইটো কাম কৰি ৰাখোঁ। আৰু ছেকেণ্ড এইটোও হয় যে অসমীয়াৰ বহুতখিনি বস্তু হয়তো ল'ৰা ছোৱালীখিনি যিখিনি আপুনি ক'লে যাতে পাহৰি নাযায়, আৰু ইজনে সিজনক লগ পালে গম পায় যে আমি এটা কমিউনিটিত বিলং কৰোঁ। সেইটো আহ্বানৰ এটা মেইন অবজেক্টিভ হয় বছৰত এইখিনি কাম কৰা। আৰু ইয়াৰ জৰিয়তে আমি ধৰি লওক ইণ্ডিয়ান হাই কমিশ্যনৰ লগতো আমি টাচত থাকোঁ।
তাৰ পৰা অলপ ভিজিবিলিটি আহে যে অসমীয়া সমাজ এখন আছে ইয়াতে আৰু ইয়াৰ জৰিয়তে আমি আনাৰ লগতো এছ'চিয়েটেড আনা হ'ল যোনটো আছাম এছ'চিয়েশ্যন অফ নৰ্থ আমেৰিকা সেই এইবিলাকৰ থ্ৰু দিয়ে যিখিনি আমি অসমীয়া কালচাৰটো আছে সেইটোৱে আমি গোটেই বছৰ 2-3টা ইভেণ্টৰ থ্ৰু দি মানে ইজনে সিজনৰ লগত মিলি পেলাই আমি সহযোগ কৰি চেলিব্ৰেট কৰিব চেষ্টা কৰোঁ সেইটোৱে মেইন অবজেক্টিভ হ'ল আহ্বানৰ যোনটো মানে এছ'চিয়েশ্যন তো চন্দন ডেকা আপোনাক বহুত ধন্যবাদ থেংক ইউ ছ' মাছ আৰু বহাগ বিহুৰ শুভেচ্ছা আগতীয়াকৈ দিলোঁ আপোনাকো থাকিলে বিহুৰ দিনাখন নিশ্চয় লগ লগ পাম পোৱা হ'ব অ'কে থেংক ইউ ভেৰি মাছ থেংক ইউ ছ' মাছ থেংক ইউ ভেৰি মাছ থেংক ইউ আমি পুনৰ সাংস্কৃতিক অনুষ্ঠানৰ মাজলৈ ঘূৰি আহিছোঁ মঞ্চত গীত পৰিৱেশন কৰি থকা অৱস্থাত এয়া ৰিয়া বিহু অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমীয়া গহনাৰো এক্সিবিশ্যন কাম চেলৰ কাউণ্টাৰ লগোৱা আছে এয়া বিভিন্ন অসমীয়া গহনাৰ কাউণ্টাৰ এইবাৰ মঞ্চত এয়া পিতা পুত্ৰ গীটাৰ লৈ উজ্জ্বল বৰুৱা আৰু লগত এয়া তেওঁৰ পুত্ৰ নীলন এতিয়ালৈকে বিহুৰ ওপৰত বনোৱা ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভালেই পাইছে ভিডিঅ'টো দীঘল হোৱাৰ কাৰণে আমি 2টা ভাগত ভাগ কৰিছোঁ তো প্ৰথম ভাগটো আজি ইমানতে শেষ কৰিলোঁ আপোনালোকে চাই কেনে পালে কমেণ্ট কৰিব ভাল পালে শ্বেয়াৰ কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আমাৰ ভিডিঅ'টোৰ দ্বিতীয় খণ্ড লৈ 2 দিনৰ পিছত আকৌ আপোনালোকক লগ পাই আছোঁ তেতিয়ালৈকে ভালে থাকক থেংক ইউ ভেৰি মাছ